আজি যোৰহাটত আহি আছোঁ ফেৰীত। ইতিমধ্যে আমি কমলাবাৰীৰ পৰা নিমাতিলে বুলি আহি আছোঁ। নৈৰ মাজত হাতীৰ জাক মানে প্ৰায় 150 মান হাতীৰ জাকে চাপৰিৰ মাজত আহি মানে আমাৰ যাত্ৰীবাহী নাওখনৰ ওচৰতো প্ৰায় আহি আমাক মানে এটা অসুবিধাৰ সৃষ্টি কৰিছে। আৰু হাতীজাক বৰ্তমান আমি দেখা পোৱাত মানে এক সংখ্যক মাজুলীৰ ফালে গতি কৰিছে, চুমুৰীমাৰী আৰু বেঙেনাটি অঞ্চলৰ ফালে। বাকী কিছু সংখ্যক মানে নৈৰ মাজলৈ মানে চাপৰিলৈ অহা আমি দেখা পাইছোঁ। আৰু যোৱাকালিও আমি গম পাইছিলোঁ যে যোৱাকালিও মানে যাত্ৰী অহা যোৱা কৰা নাওতো নদীৰ মানে একেবাৰে পানীৰ জলভাগতে হাতীবিলাকে প্ৰায় মানে খেলি মেলি বিচৰণ কৰি আছে। তথা যাত্ৰীৰ নাও খন্তেক সময়ৰ কাৰণে ৰাখিবলগীয়া হৈছে। আমি আহ্বান জনাইছোঁ যাতে বন বিভাগ অলপ সষ্টম হৈ থাকক, মাজুলীৰ বন বিভাগ যাতে মাজুলীত তেনেকুৱা কোনো ক্ষতি সাধন কৰিব নোৱাৰে। তাৰ কাৰণে মই মানে কি মাজুলীৰ বন বিভাগকো আহ্বান জনাইছোঁ এটা সতৰ্ক হৈ থাকিবৰ কাৰণে। আৰু হয়তো যিমানে পানীটো বাম হৈ আহি আছে সিমানে হাতীৰ জাকৰ মানে যাত্ৰীবাহী নাওখনতো হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো যাতে যাত্ৰীৰ সুৰক্ষাৰ বাবে বন বিভাগে যাতে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যে প্ৰচেষ্টা হাতত লয় তাৰ বাবে মই আহ্বান জনাইছোঁ। কিছুমানতো ভয় কৰেতো, মানে কি হয় নেদেখা কিছুমান মানুহে ভয় কৰে জাম পাতি আহিলে কিজনী নাওত আহি পানীৰ মাজলৈ গুচি আহিব, হাতীজাকে নাওখন খেদি আহিব, এনেকুৱা কিছুমান সমস্যাৰ সৃষ্টি হয়তো হ'ব পাৰে। গতিকে কিছু যাত্ৰীয়ে ভয় শংকা কৰিছে। আমি সদায় দেখি থকা মানুহ হিচাপে আমি ধৰ নৈ কাষত আমি বাস কৰা আমি ধৰি হিচাপে আমি ভয় চয় নকৰোঁ। গতিকে কিছু সংখ্যক যাত্ৰীয়ে ভয় কৰিছে। গতিকে এইটো ক্ষেত্ৰত মানে সঁচাকাৰ সচেতন হ'লে আমি ভাল পাওঁ। আমি আজি যিখিনি প্ৰত্যক্ষ কৰিলোঁ নাৱৰ পৰা, আজি ফেৰীৰ পৰা যিখিনি প্ৰত্যক্ষ কৰিলোঁ, দেখা পালোঁ যে হয়তো হাতীৰ জাকটোৱে হয়তো কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আমি বন বিভাগক আহ্বান জনাইছোঁ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে।